ভাইটিৰ মানে ফেচবুকত মানে বেংক ছেটআপ আহিছিল না ভাইটি তো বেংক ছেটআপ তোমাৰতো কৰা হৈ গ'ল আৰু তোমাৰ বেংক ছেটআপ তুমি আগতে কৰিছিলা ভুল হৈছিল হা না আগতে কৰিছিলোঁ মানে কিবা ভুল হৈছে আপুনি ঠিক কৰি দিলে হয় মানে কি জানে বেংক ছেটআপ কৰোঁতে বহুত সাৱধান হ'ব লাগে মেইন কথা এক নম্বৰ কথা কি যেতিয়া আপুনি বেংক ছেটআপ কৰে পান কাৰ্ডৰ নাম আৰু বেংকৰ নামটো সঠিককৈ বহাব লাগিব যদি আপোনাৰ মিডিল নেম নাই নবহাবা এই ভাই এটাকে টুকা ভাইজিৰা টুকা ফুল ষ্টপ সেই ফুল ষ্টপটো ডাঙৰ প্ৰব্লেম কিন্তু বুজি পালে আৰু এক নম্বৰ কথা কি জানে যেতিয়া আপুনি বেংক ছেটআপ কৰিব আপোনাৰ পান কাৰ্ডৰ নাম আৰু বেংকৰ নামটো চেম হ'ব লাগিব যদি নহয় তেতিয়াহ'লে টকা আপোনাৰ নোসোমাব কিন্তু যিবিলাক ডলাৰ আপোনাৰ জমা হৈ গ'ল ফেচবুকত সেই ডলাৰবিলাক বেংকত কেনেকৈ সোমাব লাগে যদি আপোনালোকে বুজি নোপোৱা মোৰ ঘৰত আহিব মোৰ ঘৰত ধুবুৰী ডিষ্ট্ৰিক্টৰ বহলপুৰ নাটপাৰা চাপৰ আছে না চাপৰ পৰা আমাৰ ৰত্নামিত কলেজ পাৰ হয় আমাৰ নাটপাৰা গাঁও বহলপুৰ নাটপাৰা একদম হাই ৰোডৰ পৰা 5 নম্বৰ ঘৰটো হৈছে মোৰ ঘৰ যিকোনো সমস্যা ফেচবুকত বেংক ছেটআপ কৰিব নাই ইছ্যু লাগিছে কপিৰাইট লাগিছে মোৰ ঘৰত আহিব পাৰে নহ'লে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাওক মোৰ নামটো ফেচবুকত চাৰ্চ কৰিব অপূৰ্ব নাথ তাতে মই দুটা আইডি পাবা এটা হৈছে আপোনাৰ 220K আৰু এটা আপোনাৰ হৈছে 1,52,000 মই 4টা চেনেল বৰ্তমান কাম কৰিছোঁ ফেচবুকত আৰু ইউটিউবতো মোৰ নাম চাৰ্চ কৰিব অপূৰ্ব তাতে পাব বা আপুনি গুগল মেপত চাৰ্চ কৰিব অপূৰ্ব নাথ ফেচবুক অফিচ ডাইৰেক্ট মোৰ ঘৰৰ লোকেশ্যনটো পাব অপূৰ্ব নাথ ফেচবুক অফিচ যিকোনো ফেচবুক প্ৰব্লেম চাপ'জ আপুনি এজন নতুন ক্ৰিয়েটৰ হ'ব বিচাৰে কেনেকৈ আপুনি ফেচবুকৰ পৰা ইনকাম কৰিব লাগে যদি আপোনালোকে নাজানে মই এইবিলাক শিকাওঁ মানে আৰু ডেইলি মোৰ ঘৰত বঙাইগাঁও ধুবুৰী কোকৰাঝাৰ অৰুণাচল নাগালেণ্ড এইফালে আপোনাৰ শিৱসাগৰ গুৱাহাটী লখিমপুৰ নগাঁও আমাৰ বঙাইগাঁও ধুবুৰীটো ৰেগুলাৰ গুৱাহাটী বকো ছয়গাঁও এইফালে আপোনাৰ বিজনী ডেইলি মোৰ ঘৰত মানুহ আহে কমচে কম 5-6খন ডিষ্ট্ৰিক্টৰ মানুহ যদি আপোনালোকৰ যদি সমস্যা হৈছে ফেচবুকত যিকোনো সমস্যা ডাইৰেক্ট মোৰ ঘৰত আহিব বা আপুনি ৰিল কেনেকৈ আপলোড কৰিব লাগে হেছটেগ কেনেকৈ লগায় বা আপুনি ইনষ্টাগ্ৰামত কেনেকৈ ৰিল দিব লাগে ইনষ্টাগ্ৰামৰ আপোনালোকে পে আউট ছেটআপ কৰিব মানে বেংক ছেটআপ কৰিব পৰা নাই ইনষ্টাগ্ৰামত ডলাৰ জমা হৈ আছে ফেচবুকত ডলাৰ জমা হৈছে বা আপুনি ইউটিউবত কেনেকৈ আপুনি কাম কৰিব লাগে কেনেকৈ ৰিল দিব ইউটিউবৰ মনিটাইজেশ্যনটো কেনেকৈ কৰিব লাগে আপোনাৰ ইউটিউবত ৱাচ টাইম কিমান হ'ব লাগিব কমচে কম 4,000 আপোনাৰ ৱাচ টাইম হ'ব লাগিব ঠিক আছে লগতে আপোনাৰ ছাবস্ক্ৰাইবাৰ হ'ব লাগিব আপোনাৰ 1,000 তেতিয়া আপোনাৰ তাতে মনিটাইজেশ্যনটো হৈ যাব ইউটিউবত আৰু ফেচবুকত যিসকলে লং ভিডিঅ' ডেইলি দিব 3 মিনিটৰ ওপৰত সেইসকলে কণ্টেণ্ট মনিটাইজেশ্যনটো সোনকালে পায় 3 মিনিটৰ ওপৰত এটাকে দিব লাগে ৰেগুলাৰ আৰু কমচে কম 2খন ফটো দিব লাগে 2খন বা 3খন 4খন নৰ্মেল মানুহৰ কাৰণে যিসকল নতুন হৈছে যদি টাইম নোপোৱা 2খন দিবা আৰু যদি টাইম পোৱা 4খন দিবা কিন্তু হেছটেগ লগাবা গুড মৰ্ণিং হেছটেগ গুড মৰ্ণিং গুড নাইট হেছটেগ গুড নাইট ভিডিঅ' বনালে যেই ঠাইত যাবা সেই ঠাইৰ বিষয়ে তোমাক ক'ব লাগিব কৈ কিনে সেই বিষয়ে চাপ'জ তুমি বঙাইগাঁও পাৰ্কত গৈছা ধৰি লোৱা সেই বঙাইগাঁও পাৰ্কত বিষয়ে যে মই বৰ্তমান বঙাইগাঁও পাৰ্কত মই ফুৰিবলৈ আহিছোঁ হেছটেগ বঙাইগাঁও পাৰ্ক মানে যেই ঠাইত যাবা সেই ঠাইৰ বিষয়ে আপুনি লিখিব লাগিব বুজি পালা আৰু তোমাৰ যিবিলাক বন্ধু বান্ধৱ সেইটো কি ক'বা তা আমি আমাৰ মোৰ মানে বেংক ছেটআপটো আহিছে তা দাদাৰ ইয়াতে আহিছোঁ তা বেংক ছেটআপটো দাদা কৰি দিলে ভালকৈ কৰি দিলে কোনো সমস্যা নাই আপনাদের যদি কোনো যদি সমস্যা থাকে ব্যাংক সেটআপ বা কোনো ফেসবুকের প্রবলেম থাকে তা দাদা এটি আসলে দাদা ভালো করে দিবে হয় থ্যাংক ইউ আৰু আপোনালোকে সকলে যিমান পাৰে ইমান ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি কোনোবা ফেচবুকৰ পৰা যদি পইচা যদি ইনকাম কৰিব বিচাৰে 3 মাহত আপুনি ইনকাম কৰা মই আপোনাক শিকাম 3 মাহত মোৰ ঘৰত যোনে আহে সকলোৱে পে'মেণ্ট মাৰি দিওঁ কোনো মানুহ এনেকুৱা নোপোৱা নহয় কিয় জানে কাৰণ কি মই নীতি নিয়মবিলাক পালন কৰিব কওঁ যোনে মোৰ নীতি নিয়ম পালন কৰিব ৰেগুলাৰ সেইবোৰ বন্ধু বান্ধৱীয়ে 3 মাহত 4 মাহৰ ভিতৰত পে'মেণ্ট পাই যাব যেনেকৈ মই পাইছোঁ 3 মাহত মই পাৰ মান্থ বহুত টকা ইনকাম কৰিছোঁ আপুনি ইনকাম কৰে মই আপুনি নাজানো মই আপুনি শিকাম ঘৰত বহি আপুনি হাউচ ৱাইফ আপোনাৰ ঘৰত কাম কৰে বা ঘৰত থাকে যিসকলে ঘৰত থাকে ইয়াতে চাওক বয়সৰ কোনো আপুনি বয়স 50 বছৰ হওক 70 বছৰ হওক 20 বছৰ হওক কোনো কথা নাই মতা মাইকী চবে ভণ্টি আপোনাৰ ছোৱালী আপোনাৰ ৱাইফ চবে কাম কৰিব পাৰে খালি ঘৰত বহি এটা ভিডিঅ' বনাওক 2-3 মিনিটৰ ভিডিঅ' বনাই দিয়ক এটা আৰু 3খন 4খন ফটো পোষ্ট কৰক হৈ গ'ল বাছ এইখিনি কাম কৰক যদি নোৱাৰা মই আছোঁ মোৰ ঘৰত আহিবা ভোটাৰ আইডি পান কাৰ্ড বেংকৰ পাছবুক লৈ তোমাৰ ডলাৰ জমা হৈছে সেই ডলাৰবিলাক যদি নোসোমাই মোৰ ঘৰত আহি মই তোমাৰ ডলাৰবিলাক সোমাই দিব লাগে কেনেকৈ সোমাই দিম মই সোমাই দিম ঠিক আছে আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব সকলোৱে